আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আট্ৰা দাইছা কৰ্দৈগুৰি উপশাখা সমিতিয়ে দাইছাজান চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ত 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চাহ শ্ৰমিকসকলৰ যি জ্বলন্ত সমস্যাসমূহ আছে এই সমস্যাসমূহৰ সমাধানৰ দাবীত আচলতে দাইছাজান চাহ বাগিচাৰ শ্ৰমিকসকলৰ বহুতো সমস্যা আছে। এই সমস্যাসমূহ কিন্তু আমি ইয়াৰ পূৰ্বে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। তাৰ পৰিপ্ৰেক্ষিততো কিন্তু আজি এই সমস্যাসমূহ সমাধান হোৱা নাই, যাৰ বাবে আজি আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। এইটো শেষ প্ৰতিবাদ বুলি আমি ভাবিছোঁ। এই প্ৰতিবাদৰ পিছত যদি আমাৰ যিসমূহ দাবী আছে এই দাবীসমূহ যদি ফুলফিল নহয়, এই আন্দোলন কিন্তু ইয়াতকৈ ভয়াৱহ আৰু অপৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। তেতিয়াহ'লে ইয়াৰ মেনেজমেণ্ট আৰু মালিকৰ স্বত্বাধিকাৰীয়ে ইয়াৰ জগৰীয়া হ'ব। কাৰণ আমি বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ। চাহ শ্ৰমিকসকলৰ যি স্বাস্থ্যৰ ব্যৱস্থা আছে এই স্বাস্থ্যৰ ব্যৱস্থা একেবাৰে দাইছাজান চাহ বাগিচাত কিন্তু চিকিৎসালয়ত চিকিৎসক নাই, প্ৰাথমিক চিকিৎসাও ভালদৰে নহয়। চাহ শ্ৰমিকসকলৰ যি আৱাস গৃহ আছে এই আৱাস গৃহসমূহত কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নাই, জৰাজীৰ্ণ অৱস্থা হৈ আছে। লগতে আমাৰ যি চাহ শ্ৰমিকসকলক ন্যায্য প্ৰাপ্য অধিকাৰ ৰেচনসমূহ ভাল দিয়া নহয়, এনেধৰণৰ বিভিন্ন আছে। আমি ইতিমধ্যে 15 দফীয়া দাবী এখন প্ৰস্তুত কৰিছোঁ আৰু আজি আমি এই স্মাৰক পত্ৰ বাগিচাৰ কৰ্তৃপক্ষক প্ৰদান কৰিম আৰু মালিক বাগিচা যি স্বত্বাধিকাৰীলৈ প্ৰেৰণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু অতি শীঘ্ৰে আমাৰ এই দাবীসমূহ ফুলফিল কৰিব লাগিব। অন্যথা ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম আৰু প্ৰয়োজন সাপেক্ষে এই আন্দোলন আমি ৰাজপথলৈ লৈ যাম। আমাৰ যি সমস্যাসমূহ আছে সমস্যাসমূহ সমাধান হ'ব লাগিব। এইটো শেষবাৰৰ বাবে সকিয়নি প্ৰদান কৰিলোঁ, অন্যথা ইয়াৰ পৰিণতি কিন্তু ভয়াৱহ হ'ব আৰু আমাৰ এই শ্ৰমিকসকলক কিন্তু বাৰে প্ৰতি প্ৰবঞ্চনা কৰাৰ পৰিলক্ষিত হৈছে। এনেধৰণে কাৰ্যসূচীক আমি ধিক্কাৰ গৰিহণা জনাইছোঁ। ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু আমি এই দাবীসমূহ যদি 1 মাহৰ ভিতৰত ফুলফিল নহয় তেতিয়া ইয়াতকৈ বিক্ষোভ গণ আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় আই অসম, জয়টো আট্ৰা। আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আট্ৰা দাইছা কৰ্দৈগুৰি উপশাখা সমিতিয়ে দাইছাজান চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ত 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চাহ শ্ৰমিকসকলৰ যি জ্বলন্ত সমস্যাসমূহ আছে এই সমস্যাসমূহৰ সমাধানৰ দাবীত আচলতে দাইছাজান চাহ বাগিচাৰ শ্ৰমিকসকলৰ বহুতো সমস্যা আছে। এই সমস্যাসমূহ কিন্তু আমি ইয়াৰ পূৰ্বে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। তাৰ পৰিপ্ৰেক্ষিততো কিন্তু আজি এই সমস্যাসমূহ সমাধান হোৱা নাই, যাৰ বাবে আজি আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। এইটো শেষ প্ৰতিবাদ বুলি আমি ভাবিছোঁ। এই প্ৰতিবাদৰ পিছত যদি আমাৰ যিসমূহ দাবী আছে এই দাবীসমূহ যদি ফুলফিল নহয়, এই আন্দোলন কিন্তু ইয়াতকৈ ভয়াৱহ আৰু অপৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। তেতিয়াহ'লে ইয়াৰ মেনেজমেণ্ট আৰু মালিকৰ স্বত্বাধিকাৰীয়ে ইয়াৰ জগৰীয়া হ'ব। কাৰণ আমি বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ। চাহ শ্ৰমিকসকলৰ যি স্বাস্থ্যৰ ব্যৱস্থা আছে এই স্বাস্থ্যৰ ব্যৱস্থা একেবাৰে দাইছাজান চাহ বাগিচাত কিন্তু চিকিৎসালয়ত চিকিৎসক নাই, প্ৰাথমিক চিকিৎসাও ভালদৰে নহয়। চাহ শ্ৰমিকসকলৰ যি আৱাস গৃহ আছে এই আৱাস গৃহসমূহত কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নাই, জৰাজীৰ্ণ অৱস্থা হৈ আছে। লগতে আমাৰ যি চাহ শ্ৰমিকসকলক ন্যায্য প্ৰাপ্য অধিকাৰ ৰেচনসমূহ ভাল দিয়া নহয়, এনেধৰণৰ বিভিন্ন আছে। আমি ইতিমধ্যে 15 দফীয়া দাবী এখন প্ৰস্তুত কৰিছোঁ আৰু আজি আমি এই স্মাৰক পত্ৰ বাগিচাৰ কৰ্তৃপক্ষক প্ৰদান কৰিম আৰু মালিক বাগিচা যি স্বত্বাধিকাৰীলৈ প্ৰেৰণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু অতি শীঘ্ৰে আমাৰ এই দাবীসমূহ ফুলফিল কৰিব লাগিব। অন্যথা ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম আৰু প্ৰয়োজন সাপেক্ষে এই আন্দোলন আমি ৰাজপথলৈ লৈ যাম। আমাৰ যি সমস্যাসমূহ আছে সমস্যাসমূহ সমাধান হ'ব লাগিব। এইটো শেষবাৰৰ বাবে সকিয়নি প্ৰদান কৰিলোঁ, অন্যথা ইয়াৰ পৰিণতি কিন্তু ভয়াৱহ হ'ব আৰু আমাৰ এই শ্ৰমিকসকলক কিন্তু বাৰে প্ৰতি প্ৰবঞ্চনা কৰাৰ পৰিলক্ষিত হৈছে। এনেধৰণে কাৰ্যসূচীক আমি ধিক্কাৰ গৰিহণা জনাইছোঁ। ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু আমি এই দাবীসমূহ যদি 1 মাহৰ ভিতৰত ফুলফিল নহয় তেতিয়া ইয়াতকৈ বিক্ষোভ গণ আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় আই অসম, জয়টো আট্ৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।